এটা সপোন হৈ ৰ'ল লাষ্ট যেতিয়া জুবিন দাক জোনালী ষ্টুডিঅ'ত লগ পাইছিলোঁ নিজে মেছেজ কৰিছিলোঁ দাদাই ৰিপ্লাই কৰিছিল আৰু দাদা ইমানে সময়ৰ সঠিক মানুহ হৈছিল যে মোক কৈছিল তই 8টা বজাত পোৱাকৈ আহিবি আৰু সেই দাদা 8টা বজাতে উপস্থিত হৈছিল না 1 মিনিট আগত না 1 মিনিট পিছত তেনেকৈ লগ পাইছিলোঁ আমি জুবিন দাক আজি এবছৰ আগত আৰু জুবিন দাক মই আচলতে এপ্ৰ'চ কৰিব গৈছিলোঁ আমাৰ ইউটিউব চেনেলৰ ডেট উইথ চেলিব্ৰিটি এটা এপিছ'ডৰ কাৰণে আৰু আপোনালোকে জুবিন দাক গম পায় কেতিয়াও তেখেতে কাৰো মানে কথা কেতিয়াও পেলাই নিদিয়ে সকলোকে তেওঁ এটা দিন দিয়ে এটা কথা দিয়ে যে মই তোৰ তাত যাম মই এইটো প্ৰগ্ৰেমত যাম সেইটো প্ৰগ্ৰেমত যাম আৰু মই সুধিছিলোঁ যে তোৰ কিমান মানে ফলোৱাৰ্ছ ছাবস্ক্ৰাইবাৰৰ কথা সুধিছিল মোৰ তেতিয়া প্ৰায় 50K ওপৰত হৈছিল আৰু জুবিন দাই তেতিয়া মোক এটা কথা কৈছিল তই 1 লাখটো কৰি ল আৰু তেতিয়া মই তোৰ তাত নিজে যাম আৰু সেই কথা শুনি আহি মই প্ৰায় ভিডিঅ'তে বহুবাৰ কৈছোঁ যে আমাৰ চেনেলত জুবিন দা আহিব আমাৰ ভিডিঅ'ত প্ৰেংক কল কৰিব নোৱাৰিব বাৰু বাট এটা এপিছ'ডটো জুবিন দাৰ আহিব 100কৈ আপোনালোকে কৰাই দিলে কিন্তু সেই সপোন হৈ ৰ'ল যোৱাকালি গোটেই ৰাতি সেই কথাটো মনত বাৰ আহি আছে কিমানখিনি আমি কথা পাতিছিলোঁ কিমান এটা ইচ্ছা কৰিছিলোঁ যে এদিন ধুনীয়া কৰি কিছুমান কুৱেশ্যন সুধিব পাৰিম দাদাক কিন্তু সেই সপোন হৈ ৰ'ল আৰু দাদাই সেই কথাটো নাৰাখিলে